নমস্কাৰ, গুড মৰ্নিং। মই পলাশ। আপোনালোকে চাই আছে পলাশ আছাম। যিহেতু সকলোৱে কমেণ্ট কৰিছিলে যে আছাম কামাণ্ডোৰ 164টাৰ ভেকেঞ্চি, ইয়াৰ কাট অফ কিমান যাব, আৰু লগতে আছাম কামাণ্ডোৰ 164টাৰ বৰ্তমান ভেকেঞ্চি আছে, পোষ্ট বঢ়াব নেকি, আৰু লগতে সুধি আছিলে আছাম পুলিচৰ পৰীক্ষা কোনটো মাহত ফিক্স হ'ব। আৰু যিহেতু ময়ো আছাম কামাণ্ডোৰ লগত মানে জড়িত নাই আৰু অসম পুলিচৰ লগতো জড়িত নাই, কিন্তু মোৰ লগৰবিলাকে চাকৰি কৰি আছে বা আছাম পুলিচতো আছে আৰু কামাণ্ডোতো আছে। মই সিহঁতৰ লগত প্ৰায়বিলাক কথা পাতোঁ আৰু বিশেষকৈ এইবিলাকৰ লগতে কিবা আপডেট এনেকৈ সোধোঁ আৰু সেইবিলাক কথা জানি বুজি শ্বেয়াৰ কৰোঁ। আৰু লগতে মোৰ যদি চেনেলটো প্ৰথম চাই আছা ছাবস্ক্ৰাইব কৰি দিবা। আৰু এতিয়া মই ভিডিঅ'টো দুটা টপিকৰ ওপৰত, আৰু যিহেতু CM ছাৰে কৈছিলে ফেব্ৰুৱাৰী মাহত পৰীক্ষা হ'ব, কিন্তু ফেব্ৰুৱাৰী মাহত পৰীক্ষাটো নহ'ব, কাৰণ ফেব্ৰুৱাৰী মাহতে ইলেকশ্যনো আছে আৰু লগতে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী এক্সামো আছে। তো সেই মাহত পৰীক্ষা হোৱা নিচেই কম চান্স, কিন্তু মাৰ্চতো বুলি কৈছিলে CM ছাৰে। হয়তো তোমালোকে গম পাইছা, প্ৰথম সোধোতে মাৰ্চতে বুলি কৈছিলে, তাৰপিছতে ফেব্ৰুৱাৰী মাহত বুলি ক'লে, কিন্তু হয়তো ফেব্ৰুৱাৰী লাষ্টৰ ফালে নহ'লে মাৰ্চ মাহত পাবগৈ। কিন্তু আমাৰ যিহেতু পঢ়া কাম, আমি পঢ়ি থাকিব লাগিব। পৰীক্ষাটো যোনটো মাহতে যোনটো তাৰিখতে নহওক, আমাৰ এতিয়া বৰ্তমান পঢ়া কাম পঢ়িব লাগিব। আৰু এতিয়া মেইন কেছটো হ'ল 164টা ভেকেঞ্চি আছে, তাৰে 8টা স্পৰ্ট পাৰ্চনো আছে আছাম কামাণ্ডো। বৰ্তমান ফিজিকেল টেষ্ট হৈ আছে। সকলোৱে সুধি আছিলে ইয়াৰ ভেকেঞ্চি বৃদ্ধি কৰিব নেকি শেষলৈ, কিন্তু ইয়াৰ মানে ভেকেঞ্চি বৃদ্ধি কৰা নহ'ব। আৰু মাৰ্চ মাহতে এটা নতুন চাকৰি আৰু লগতে কিছুমান পদ আহিব, তাতো হয়তো ABUB ফৰেষ্ট গাৰ্ডটো দিবই, ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টৰ SI যিবিলাক মানে যি বন বিভাগ আৰক্ষী আছিলে, তেওঁলোকৰ নতুন ভেকেঞ্চি দিম বুলি CM ছাৰে কৈছে মাৰ্চ মাহতে আৰু ফেব্ৰুৱাৰী মাহতে বুলি কৈ থৈছিলে। কিন্তু যেতিয়া এই বৰ্তমান 5,563টা পদৰ আছাম পুলিচৰ যোনখন ফাইনেল মেৰিট লিষ্ট বা খানাপাত, আমাৰ গুৱাহাটী খানাপাত যিহেতু মেৰিট লিষ্ট প্ৰকাশ কৰিব, তেতিয়াই CM ছাৰে ভাষণত ক'বই যে আমি আকৌ 35,000 চাকৰি দিম। সেই 35,000 চাকৰিৰ বিষয়ে তেতিয়া ক'ব কি বিভাগ থাকে। কিন্তু CM ছাৰে কৈছে 2025ত মাৰ্চ মাহতে 35,000 আকৌ নিযুক্তি হ'ব, আৰু লগতে কৈছিলে 10-15,000, আৰু বৰ্তমান 35,000 তোমালোকে গম পাইছা। সেই 35,000তে আছাম পুলিচ ABUB APR আৰু লগতে কিছুমান ভেকেঞ্চি থাকিব, পদ থাকিব, নতুন নতুন চাকৰি চৰকাৰে দিম বুলি কৈছে। আৰু লগতে আছাম কামাণ্ডো কাট অফ কিমান যাব পাৰে সকলোৱে কমেণ্ট কৰি আছিলে, আৰু বিশেষকৈ কমেণ্ট আহিছিলে মই STP হয়, মোৰ কাষ্ট ST হয়, ফিজিকেল টেষ্টত 64 পাইছোঁ, 65 পাইছোঁ, চাইক'মেট্ৰিক টেষ্ট দিবলৈ নামটো আহিবনে নাই, কামাণ্ডোত চিলেকশ্যন হ'বনে নাই, সেনেকৈ কমেণ্ট বহুত মানে দি আছে মোক। আৰু জানিবৰ কাৰণে মই তোমালোকক কওঁ, যোৱাবাৰতকৈ এইবাৰ বহুত নম্বৰ পাইছে। যোৱাবাৰ তুলনাত মাৰ্কছটো বহুতে পাইছে। যোৱাবাৰ যদি কোনোবাই 61 পাইছিলে, এইবাৰ হয়তো 65, 66 পাইছে, কাৰণ প্ৰেক্টিচ কৰিছে, কষ্ট কৰিছে কামাণ্ডোৰ বাবে। কিন্তু এইবাৰ যিহেতু আমাৰ ভেকেঞ্চিটো কম, যোৱাবাৰ ভেকেঞ্চি বেছি আছিলে, 62ত যোনসকলে নম্বৰ পাইছিলে, 63 যোনসকলে নম্বৰ পাইছে তেওঁলোকে চাকৰি পাইছে যোৱাবাৰ। কিন্তু এইবাৰ তুলনাত নহ'ব, এইবাৰ যিহেতু ভেকেঞ্চিটো কম। সকলোকে মই বেয়া পাব দিয়া নাই বা ডিম'টিভেট কৰা নাই, এইবাৰ কাট অফটো বেছি যাব। আৰু এইটো কথা মই কোৱা নহয়, তোমালোকেও জানা, বা এইবাৰ বেছিকৈ নম্বৰ পাবই লাগিব। আইডিয়া কৰিছোঁ 66, 67, 68, 69 সিমানতে চাগে নিজৰ কেটেগৰীত অৰেল ভাইভা দিবলৈ, যিহেতু এটা বছৰত দুজনকৈ মাতিব, সিমান কাট অফ পাই চাগে যাব। বাকী চাকৰি হোৱা কাট অফটো এটা যিহেতু 20 মাৰ্ক আছে, তাৰ প্লাছ কৰি পেলাইহে চাকৰি পোৱা কাট অফটো বনিব। আৰু এতিয়া হ'ল পষ্টটো তোমালোকে গম পাইছা, বৃদ্ধি কৰা নহ'ব। আৰু আমি এতিয়া বৰ্তমান অসম পুলিচৰ ইণ্টাৰভিউৰ কাৰণে প্ৰেক্টিচ কৰিব লাগিব। আৰু নতুন যিহেতু ভেকেঞ্চি দিব, আছাম পুলিচ ABUB ফৰেষ্ট গাৰ্ড FPF কনষ্টেবল আহিব, আৰু আছাম কামাণ্ডো আহিব। কমেণ্ট কৰি আছিলে আছাম কামাণ্ডোৰ নিউ ভেকেঞ্চি লাগে, হয় চৰকাৰে কৈছে আহিবই। এইবাৰ যিহেতু কামাণ্ডোৰ ভেকেঞ্চিটো কম, নতুনকৈ ভেকেঞ্চি আহিব। আৰু 35,000 চাকৰি ফেব্ৰুৱাৰী মাহত নহ'লে মাৰ্চ মাহতে এখন ন'টিচ প্ৰকাশ কৰিব বুলি মই বৰ্তমান গম পাইছোঁ বাবে তোমালোকক কৈছোঁ, এটা ভাল খবৰ দিছোঁ। হয় মাৰ্চৰ মাহত নহ'লে ফেব্ৰুৱাৰী মাহতে হয়তো CM ছাৰে ক'ব। আৰু খালি চাকৰি নতুনকৈ ভেকেঞ্চি দিব খাটাং, দুদিনমান দেৰি হ'ব পাৰে। খালি তোমালোকক জানিবৰ কাৰণে মই কিহনে ক'লোঁ, যাতে প্ৰেক্টিচটো এতিয়াৰ পৰা চলাই থাকা। কাৰণ অসম পুলিচত বহুতেই প্ৰেক্টিচ কমকৈ কৰাৰ বাবে বা ৰানিং ভালকৈ প্ৰেক্টিচ কৰা নাছিলে, বা লং জাম্পো ভালকৈ এক্সিলেণ্ট অহা নাছিলে, সেয়েহে কম নম্বৰ পাই গ'ল। আৰু যোনে কষ্ট কৰি প্ৰেক্টিচ কৰিলে সিহঁতে হায়েষ্ট নম্বৰ পাই গ'ল।
আৰু সেয়েহে কৈছোঁ এতিয়াৰ পৰা প্ৰেক্টিচ কৰিলেহে তোমালোকৰ তেতিয়ালৈ এইবিলাক ডাউট থাকে যে নহয় মই লং জাম্প এক্সিলেণ্ট মাৰিব নোৱাৰিলোঁ, বিম এক্সিলেণ্ট নাহিলে, ৰানিংটো 1 ছেকেণ্ড বেছি লাগিলে, সেইবিলাক ডাউট যেনে এতিয়াৰ পৰা প্ৰেক্টিচ কৰিলে তেতিয়ালৈ শেষ হ'ব। সেইকাৰণে ক'লোঁ 35,000 নতুনকৈ চাকৰি আহিব, তাতো বহুতখিনি বিভাগ থাকিব। আৰু লগতে যদি চেনেলটো প্ৰথম চাই আছা ছাবস্ক্ৰাইব কৰি দিবা, মই যিবিলাক আপডেট পাওঁ তোমালোকক শ্বেয়াৰ কৰিম। আৰু এটা মৌখিকৰ এখন মই কিতাপ কিনিছোঁ, আমাৰ যিহেতু আছাম পুলিচতো অৰেল ভাইভা আছে আৰু কামাণ্ডো 20 মাৰ্কৰ অৰেল ভাইভা আছে, এখন মই মৌখিক কিতাপ কিনিছোঁ। তাতে বহুতখিনি প্ৰশ্ন আছে, নিয়ম নীতি আছে, মই তোমালোকক নেক্সট ভিডিঅ'ত শ্বেয়াৰ কৰিম। তোমালোকে যদি ভিডিঅ'বিলাক চাবলৈ মন আছে বা পাবলৈ মন আছে, জানিব মন আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে মোৰ গোটেইবোৰ মই যিবিলাক আপডেট দিওঁ ভিডিঅ'বিলাক পাই থাকিবা।